এজন ব্যক্তিয়ে কি মাংস খাব তেওঁৰ পাৰ্সোনেল চইচ ইয়াত মানে মাংসক লৈ পিনে ৰাজনীতি হ'ব নালাগে দেই গৰু গাহৰিৰ লগত লাগি থকাৰকে মদটো বন্ধ হ'ব লাগে গতিকে ডেভেলপমেণ্টলৈ কথা ভাবিব লাগে দিনৰ দিনটো অকলে গৰু গাহৰি বা হিন্দু মুছলমান কংগ্ৰেছ বিজেপিতে ব্যস্ত হৈ থাকিবলগীয়া আছে বুধবাৰ লালসাত গৰু মাংস বিতৰণ হৈছিলে বুলি চাওক এতিয়া মানুহে কি কয় এতিয়া ৰাইজে বিচাৰিছে বিকাশৰ ৰাজনীতি পলিটিক্যাল ফৰ্মটো ইমান বেছি এটা পয়জনিয়াছ হৈ গৈছে বিষাক্ত হৈ গৈছে আপুনি মানে সৰু বাচ্চাৰ পৰা একদম প্ৰায় 90 ইয়াৰ্ছৰ মানুহলৈকে দিনৰ দিনটো অকলে গৰু গাহৰি বা হিন্দু মুছলমান কংগ্ৰেছ বিজেপিতে ব্যস্ত হৈ থাকিবলগীয়া আছে চাওক পলিটিক্স সকলোবিলাক পাৰ্চেণ্টেজৰ মানুহে নকয়তো 50-60% হলিছে মানুহে পলিটিক্স কৰে বাকি মানুহখিনিটো এটলিষ্ট এটা মানে ফ্ৰী মাইণ্ড বিচাৰে যিখিনি মাইণ্ডৰ যোগেদি অসম আৰু অসমীয়াৰ কাৰণে বিকাশৰ কাৰণে কোনোবাই ভাবিব গতিকে সেইখিনি সুবিধা আদায় কৰিব লাগে আৰু গৰু গাহৰি মাংস এই ৰাজনীতিটো এইটো হ'ল পাৰ্সোনেল চইচ আপোনাক আকৌ বাৰে বাৰে কৈছে এইটো কাৰোবাৰ পাৰ্সোনেল চইচ হিন্দুৱে কি মাংস খাব মুছলমানে কি মাংস খাব ইয়াত লৈ পিনে আমি যদি হিন্দু মুছলমান বা গৰু গাহৰি লাগি থাকোঁ আপুনি ইতিমধ্যে গম পায় যে বিগত যিটো ইলেকশ্যন আছিলে চামুগুৰি ইলেকশ্যন তাত আমি শুনিবলৈ পাইছিলোঁ শুনিবলৈ ভোটৰ আপোনাৰ আকাংক্ষাত ভোট পোৱাৰ লালসাত গৰু মাংস বিতৰণ হৈছিলে বুলি মই অলপ সময় আগত অখিল গগৈদেৱৰ এটা নিউজ চাইছিলোঁ যে তাত গৰু মাংস বিলোৱা হৈছিলে যিটোক লৈ এটা অপৰাধৰ সূচনা হৈছে যি বস্তুটো গাপ দিবৰ কাৰণে এনেকুৱা এটা ঘটনা পৰিঘটনা ঘটিছে বুলি কিন্তু আমি বিচাৰোঁ এই গোটেই পৰিৱেশ আৰু পৰিক্ৰমাটো বিষাক্ত কৰাতকৈ অকণমান বেলেগ ধৰণে কথাখিনি ভাবিব লাগে কাৰণ হিন্দু মুছলমান সকলো ধৰ্মাৱলম্বী মানুহে থকা এটা সেকুলাৰ কাণ্ট্ৰিয়ে হয় গতিকে ইয়াত আমি যদি হিন্দু মুছলমান কৰি থাকোঁ গৰু গাহৰি কৰি থাকোঁ আৰু বাকী ষ্টেটবিলাকে নিয়ে বা যিমান অৰুণাচল আছে আজি মেঘালয় আছে মণিপুৰ আছে অসমতকৈ বহুতখিনি বিকশিত দিশত গতিকে আমি বিচাৰিছোঁ যে চৰকাৰখনে এনেকুৱা ধৰণৰ বোকাচিতীয় ৰাজনীতিৰ লগত জড়িত নাথাকি আহি থকা দিনত সকলোকে একত্ৰিত কৰি এটা কথা মই আপোনাক আকৌ বাৰম্বাৰ ক'ম যে এই ধৰণৰ যি মানে চৰম পৰ্যায়ৰ ৰাজনীতি হৈছে এই ৰাজনীতি কেতিয়া কোনো কাৰণত কোনো ব্যক্তিৰ উন্নতি সাধন নকৰে গতিকে ডেভেলপমেণ্টলৈ কথা ভাবিব লাগে নাই নাই চাওক এইটো কথা সঁচা কিন্তু দেই যে বিজেপি চৰকাৰৰ দিনত যে আপুনি বিকাশ নাই হোৱা বুলি ক'ব নোৱাৰে এতিয়া উৰণীয়া সেতুকেইখনৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলি প্ৰায়বিলাক গাঁও পথৰলৈকে আপোনাৰ সকলোবিলাক ৰাস্তাই মানে ধৰি পকীকৰণ হৈ যায় কিন্তু সকলোবিলাক ৰাস্তা পকীকৰণ হ'লে নহ'ব মানুহৰ মনবোৰতো পকীকৰণ হ'ব লাগিব মানুহৰ মনৰ ষ্টেণ্ডাৰ্ড ক'ত আছে মানে চিন্তা চেতনা মানদণ্ডটো অলপ উন্নত হ'লে ভাল হয় এতিয়া গৰু গাহৰিত যদি আমি লাগি থাকোঁ চ' এইটো ইছ্যু বেছ হ'ব নালাগে আৰু এইটো এনেকুৱা ধৰণৰ হ'ব নালাগে যে ধৰিছোঁ এতিয়া অলপ দিন আগত ধৰিছোঁ গৰু মাংস 200 টকা 300 টকা আছিলে এনেকুৱা ধৰণৰ ইছ্যু হৈ পিনে চিণ্ডিকেট হৈ আকৌ 400 টকা হ'ল আকৌ এইটো হ'ব নালাগে বোলে 1 মাহ 1.5 মাহ বোলে 6 মাহৰ কাৰণে গৰু মাংসটো বন্ধ থাকিব তাৰপিছত আকৌ বোলে গৰু মাংস তেওঁলোকে আকৌ বোলে কাম কি কয় অপেনকৈ কাম কৰিব লাগিব কিন্তু গৰু মাংসৰ ৰেট 400 টকা জেগাত গৈ 800 টকা হ'ব আকৌ চিণ্ডিকেট ৰাজ চলিব আমি চিণ্ডিকেট শব্দটো ইতিমধ্যে বিগত বেলেগ সেক্টৰত শুনি আছিলোঁ চুপাৰী চিণ্ডিকেটে হওক বা XYZ চিণ্ডিকেটে হওক কিন্তু গৰুৰ লগত শব্দটো আমি চিণ্ডিকেট শব্দটো শুনিছোঁ তো যদিহে তেতিয়াহ'লে এনেকুৱা ধৰণৰ কথা তেওঁ গুৰুত্ব দিছে তেতিয়াহ'লে এইবিলাক চব বন্ধ হ'ব লাগে গৰু গাহৰিৰ লগত লাগি থকাৰকৈ মদটো বন্ধ হ'ব লাগে এতিয়া বৰ্তমান সময়ত গৰু আৰু গাহৰিয়ে যিমানখিনি আমাৰ নষ্ট কৰিছে তাতোকৈ মদে গোটেই আহি থকা যুৱ প্ৰজন্মক ধ্বংস কৰিছে এতিয়া মদৰ এইবিলাক মানে বেহাৰ বেপাৰ বাণিজ্য বন্ধ হ'ব লাগে অবৈধভাৱে মদৰ ঘাটি বন্ধ হ'ব লাগে গৰু গাহৰি হিন্দু মুছলমান এই অনলি ৰিলেটেড 5 বছৰ মূৰে হৈ থকা পলিটিক্সৰ লগত ৰিলেটেড এটা কথা পলিটিকেল ৰিলেটেড কথাবিলাক বেলেগ এটা ছাইড হয় কোনোবা আজি হিন্দু ক'ব কোনোবা আজি মুছলমান ক'ব কোনোবা আজি গৰু কথা ক'ব কাইলৈ গাহৰি কথা ক'ব আমি আকৌ দেখিম আকৌ সেই গৰু গাহৰি কোৱা এই বিশেষ সম্প্ৰদায়ৰ লগত আকৌ বিশেষ সম্প্ৰদায় একেলগে থাকি মানে তেওঁলোকে একেখন থালিৰে খাব একেলগে তেওঁলোকে আপোনাৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিব কিন্তু কথাটো হ'ল পৰিৱেশটো বিষাক্ত হৈছে এজন ব্যক্তিয়ে কি মাংস খাব তেওঁৰ পাৰ্সোনেল চইচ এইটো আমি এটা ফাণ্ডামেণ্টেল ৰাইটছ হয় তাত আমাৰ মতাৰ কোনো অধিকাৰ নাই হিন্দু মানুহজনে ধৰিছোঁ গাহৰি খালে মুছলমানজনে ধৰিছোঁ আপোনাৰ গৰু খালে তাত আমাক ক'বলগীয়া একো নাই কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ USTM ইউনিভাৰ্চিটি কাষতে থকা লেজিচিয়াম নামৰ এখন আপোনাৰ ৰেষ্টুৰেণ্ট আছিলে যিখন ৰেষ্টুৰেণ্টত হিন্দু তাতে পঢ়া এজন যুৱকে চিকেন বিৰিয়ানী অৰ্ডাৰ দিওঁতে তেখেতক তাতে বিফৰ 2-3টা টুকুৰা পালে তেওঁৰ লগত থকা যিসকল মুছলমান ফ্ৰেণ্ডছ আছিলে মাংস টেষ্ট বেলেগ পাওঁতে তেতিয়া খাবলৈ দিলে ক'লে যে এইটোতে বিফৰ মাংস হয় কথাটো হ'ল এনেকুৱা ধৰণৰ মানুহে এনেকৈও কৈছে যে হেৰিয়ত কি কয় মেঘালয়ত গৰু গাহৰি কোনো তাত মানে ৰেষ্ট্ৰিকশ্যন নাই নো ডাউট আমাৰ তাত ক'বলগীয়া কোনো ৰেষ্ট্ৰিকশ্যন নাই কিন্তু মেঘালয়তে হওক বা পাকিস্তানতে হওক বা ভাৰতৰ ভিতৰতে হওক বা ভাৰতৰ বাহিৰতে হওক কথাটো এনেকুৱা ধৰণৰ হিন্দু এজন যুৱকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কথাখিনি হ'ল গতিকে এই ধৰ্মীয় যিটো আপোনাৰ এটা বেমেজালি ঘটিছে এই উৎপীড়নটোত মানে গুৰুত্ব দিব লাগে আৰু হিন্দু যুৱকজনক যে
2 টুকুৰা বা 3 টুকুৰা যি গৰু মাংস তাত মিহলাই দিয়া হ'ল নে তেওঁলোকে দিওঁতে এনেকুৱা ধৰণৰ হ'ল বা সেই হিন্দু যুৱকজন কে নম্বৰ কাষ্টমাৰ আছিলে তাৰ আগত বা কিমানজন হিন্দু যুৱকে আপোনাৰ চিকেন বিৰিয়ানী বুলি আপোনাৰ বিফৰ মাংস খালে এই কথাটো কিন্তু আপোনাৰ গুৰুত্বপূৰ্ণ কথা গতিকে আমি বিচাৰিছোঁ সেই লেজিছ শ্যাম নামৰ যিখন ৰেষ্টুৰেণ্ট উক্ত ৰেষ্টুৰেণ্টখন আমি শুনিবলৈ পাইছোঁ তাৰ যিগৰাকী চেঞ্চেলৰ মহবুবুল হক তেখেতৰ হেনো ভাগিনীয়েক বুলি শুনিবলৈ পাইছোঁ গতিকে চেঞ্চেলৰগৰাকীয়ে ভাইচ চেঞ্চেলৰক এইটো এটা নিৰ্দেশ দিব লাগে যে ইয়াৰ আশে পাশে থকা যিবিলাক ৰেষ্টুৰাঁ তাত গৰু গাহৰি দুটা মাংস চলে ইয়াতে কি কয় মেঘালয় বা খানাপাৰাত কিন্তু এই ক্ষেত্ৰততো তেওঁলোকে সজাগ হ'ব লাগিছিলে যে গৰু মাংস আপোনাৰ হিন্দুক দিয়া বা মুছলমান মানুহক গাহৰি মাংস খোৱা দুটা সমানে অপৰাধ এইটো ধৰক 1857 চনৰ চিপাহী বিদ্ৰোহৰ নিচিনা ঘটনা ঘটিলে গতিকে এটা আমি ক'ব বিচাৰিছোঁ ইয়াত মানে মাংসক লৈ পিনে আকৌ ৰাজনীতি হ'ব নালাগে দেই মাংসক লৈ ৰাজনীতি হ'ব নালাগে এই ক্ষেত্ৰত মানে সচেতনতাৰ প্ৰয়োজন আছে